Hello dear student, welcome back again. So আজি আমি ডিস্ট্রিক্ট লেভেলৰ ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্স এটো হল লখিমপুৰ ডিস্ট্ৰিক্টৰ আজি হৈ যোৱা জেনাৰেল ম্যাথছ ওকে ইয়াতে আমি কি কৰিম এমসিকিউ কেটা আমি এক্সপ্লেনেশন কৰিম উইথ সলিউশন মানে কেনেকৈ আমি কৰিব লাগে ওকে প্ৰথম কোৱেশ্চনটোত কি কৈছে এই 1717640 এটো আকাৰত আমি লিখিব পাৰি এতিয়া abc a plus b plus a plus b minus c plus d মানটো কিমান হ'ব ইয়াৰ পৰা আমি উৎপাদকত 2 দিয়ে ডিভাইড কৰিম কিমান 8820 আৰু 2 দিয়ে কৰিলে 4410 আৰু 2 দিয়ে কৰিলে কিমান 2 না যায় 1 5 ওকে আৰু কি কৰিম 2 দি যাব না এতিয়া লাষ্টত 5 আছে 2 দি না যায় সো 3 দি দিম 7 তাৰ পিছত 10 3 টাইম 5 টাইম দেন 3 দি 3 দি দিলে যাব না 3 দি 3 দুগুণ 6 ইমান 4 আৰু 5 245 ইছে 245 3 দি দিলে না যায় এতিয়া আমি কি দিম 5 দি দিম 4 5 গুণ 20 ওকে 45 49 7 দিলে 7 টাইম এতিয়া আমি লিখিব পাৰিম কি 2 to the power 1 2 3 into 3 square okay 5 to the power 1 into 7 to the power 2 অর্থাৎ a মানে আমার 3 হয়ে আছে b মানে 2 হয়ে আছে c মানে 1 হয়ে আছে d মানে 2 হয়ে আছে আমাক লাগে কি a plus a মানে 3 plus b 2 minus কি 1 c plus d d এর মান কিমান 2 এতিয়া সোয়া 2 plus 3 plus 2 5 plus 2 কিমান 7 minus 1 is equal to 6 option কি a is correct okay not c okay এই তো সব লাগিব মাইনাস দিছে okay next question to চাও next question to এটো আছে এটোৰ পৰা ডাইৰেক্ট okay এখিনি আমাৰ হৈ গেল এটো না লাগে এটোৰ পৰা আমি ডাইৰেক্ট লিখিব পাৰিম 16 ক লিখিব পাৰি 2 to the power 4 fourth root আছে মানে 1/4 minus 3437 কিউব আৰু কিউব root আছে 1/3 minus 196 মানে 14 square root আছে মানে this okay এটো আমি 82 cancel 83 cancel 84 cancel এতিয়া আমি যদি হিসাব কৰো 2 minus 7 minus 14 কিমান যাব -5 minus 14 is equal to minus 19 so কত আছে minus 19 option b is correct okay next k plus 3 k plus 2 3k this সমানুপাতিক থাকে সমানুপাতিক থাকিলে ফার্স্ট আৰু লাস্ট ইনটু কৰিম সেকেন্ড আৰু থার্ড ইনটু কৰিম চাও এটো আমি পুরা ক্যালকুলেশন কৰিব লাগিব কি পাম আমি k plus 3 into twice k minus 3 is equal to k plus 2 into 3k minus 7 এইটো যদি আমি হিসাব কৰো আমি ফাইনাল কি পাম k square minus 4k minus 5 is equal to 0 এইটো আমি ভাঙিলে k equal to এবাৰ 5 পাম আৰু এবাৰ -1 পাম যেটো অপশন a আছে এটো আমাৰ কারেক্ট হয় যদি কৰি নিদিলে ভিডিওটো বহুত লং হৈ যাব ওকে তাৰ পিছত ab equal to 36 হলে তলৰ কোনটো হসা এইটো ইছটো হিসাবত দি আছে এইটো চাও ডাইরেক্ট a/9 4/b এইটো লগত ইনটু হ'ব এইটো ইনটু হ'ব ab equal to কিমান 36 so option d is correct okay তাৰ পিছত কি কৈছে যদি n যিকোনো এটা স্বাভাৱিকৰ ক্ষেত্ৰত 6 into 5 0 অংকৰে শেষ হ'ব 5 6 যায় কিমান 30 মানে 0 অংকৰে শেষ হ'ব this is true okay তাৰ পিছত যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বাবে a আৰু 5 দিয়া থাকিলে আৰু অযুত q আৰু r থাকে যত 0 less than equal r থাকিব লাগিছিল কিন্তু not equal this is false okay তাৰ পিছত 5 to the power n সংখ্যাটো শূন্য সংখ্যাৰে শেষ হ'ব নোৱাৰে যত n সংখ্যাটো স্বাভাৱিক this is correct so 1 and 3 correct so option কোড আছে option 04 আছে এটো আমাৰ correct হয় okay next to okay 6 তলৰ কোনটো বিকৃতি মিছা আমি যদি চাও LCM of QPQR আৰু LCM of PQR এটো কোৱেশ্চনত আছিল not equal to কিন্তু এটো আমাৰ কি দিছে ইকুৱেল দিছে সো আনসার হ'ব এটো আমি একদম লাস্ট প্ৰথম চেপ্টাৰৰ লাস্ট যেটো তোমালোকে জানানে ওইটো তাতে আছে আর বাকিকিটা হসাই হয় কারেক্ট হয় ওকে তাৰ পিছত এইখিনিক হৰণ কৰিলে দশমিকৰ পিছত কিমান গড় থাকিব একচুয়ালি
6 1 4 2 এনেকৈ আহে নেকি কিবা নহয় ওকে দশমিকৰ পিছত 4টা অংক থাকিব হৰণ কৰিলে 4টা থাকে ওকে 4 ঘৰ পিছত থাকিব এতিয়া এইটো সমীকৰণ ax স্কয়াৰ bx + c যেতিয়া a গ্ৰেটাৰ দেন 0 হয় তেতিয়া ইউ সেভ হ'ব ইকুৱেল 0 হলে তো এইটোৰ ওপৰতে থাকিব আৰু লেছ দেন 0 থাকিলে এনেকুৱা হ'ব তলমুৱা আৰু লেছ দেন 0 হলে এইটো কি হৈছে তলমুৱা হ'ব দিস ইজ কাৰেক্ট 1 and 4 is correct অপশন ডি যেটো আছে এটো আমাৰ কারেক্ট ওকে এই বহুপদটোৰ শূন্য দুটাৰ সমষ্টি -b/a এতে a = 2 b = 3 সমষ্টি কি কৈছে -b/a মানে b/a -3/2 দিস ইজ কারেক্ট ওকে আৰু শূন্য দুটাৰ সমষ্টিটো c/a হ'ব নোৱাৰে c/a হল শূন্য দুটাৰ পূৰণফল সো আমাৰ কি উক্তি 1 হাসা কাৰণটো মিছা সো সি অপশন যেটো আছে r a is true r is false ওকে তাৰ পিছত এই দুটাৰ মান 15 কেতিয়া x = 2 হলে এতিয়া x = যদি 2 হয় মানে 2 স্কয়ার k * 2 + 5 = কিমান 15 অৰ্থাৎ আমি 2 k = 15 ৰ পৰা 9 গলে আমি কিমান পাম 6 পাম অৰ্থাৎ k = কিমান পাম 3 পাম k ৰ মান 3 পালে আকৌ কি কৈছে x ৰ মান 5 হলে তেতিয়া k ৰ মান কি হ'ব আমি অলৰেডি k ৰ মান পালো 5 হলে 5 স্কয়ার plus 3 into 5 then plus 5 is equal to কিমান হ'ব okay এটো হিসাবে কৰো 25 আৰু 15 plus 5 is 30 plus 15 equal to 45 so option যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে নেক্সট 11 নাম্বার কোয়েশ্চন নেক্সট কোয়েশ্চন টু 11 এতিয়া যদি বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই যদি মেথছৰ পেপাৰখন বা এডভান্সৰ পেপাৰখন সলিউশন লাগে এইটো নম্বৰত হোৱাটসএপ কৰিবা সলিউশনটো পাই যাবা ওকে নেক্সট এইটো বহুপদ আছে এই বহুপদৰ আলফা প্লাস বিটা ইকুয়াল টু আলফা বিটা হলে আলফা প্লাস বিটা মানে আমি কি পাইছিলো -b/a আলফা বিটা কি মানে আছিল c/a ডাইরেক্ট a ক্যান্সেল এতিয়া আমি জাস্ট -b/b ইকুয়াল টু c এতিয়া ইয়াৰ পৰা b ইকুয়াল টু কি -2 c ইকুয়াল টু কিমান 3k তে b ইকুয়াল টু কিমান আছে -2 is equal to 3k অর্থাৎ k equal to কিমান 2/3 অপশন যেটো c আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এই যে চিত্ৰ আছে এই দুটা ৰেখাই এটা বিন্দুত কাটিছে মানে এটাই সমাধা থাকিব বেলেগ ভাবি লাভ নাই এইটো এটা রৈখিক সমীকরণ এইটো এটা রৈখিক সমীকরণ এটা একক সমাধা মানে সংগত আৰু এইটো অসীম সংখ্যক সমাধা মানে সংগত সো অপশন আমাৰ কি হ'ব 1 and 3 অপশন কি c যেটো আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত কি কৈছে এইটো আৰু এইটোৰ সমীকৰণৰ কোনো সমাধান নাই মানে কি 2/4 is equal to -3/-6 equal to 8/-9 এতিয়া যদি এইটো যদি হিসাব কৰো 2/4 মানে কি 2 এইটো মানে 2 not equal to 8/9 this is correct মানে সঁচা কথা ৰিজনটো কি হৈছে যদি এইটো রৈখিক সমীকরণ এইটো রৈখিক সমীকরণ এইটো ফর্মুলা হয় তাৰ মানে এইটো সঁচা তাৰ মানে r is the correct explanation of a এও হসা আরো হসা এও হসা আরো হসা সো এটো আমাৰ correct explanation of option যেটো b আছে এটো আমাৰ आंसर হ'ব এতিয়া সোৱা এইটো এটা রৈখিক সমীকৰণ এইটো এটা রৈখিক সমীকৰণ দুডালে সমান্তৰাল হলে আমি কি পাইছিলো মানে সমান্তৰাল হোৱাৰ লগে লগে আমি a1/a2 মানে l/3 is equal to 2/m not equal to কি পাইছিলো সমান্তৰাল হলে 9/18 আছে 18 থাকক এতিয়া সো আমি কি সমান্তৰাল দুডাল সমান্তৰাল এতিয়া এই দুটা ইকুয়াল আছে মানে 3 into 2 is equal to ml equal to কি হ'ব লাগিব 6 হ'ব লাগিব অপশন যেটো ডি আছে তোমাৰ কারেক্ট आंसर 60 নাম্বার কোশ্চেন বেদ নিৰূপক কি আছে 1 আছে অৰ্থাৎ b স্কয়ার - 4ac is equal to 1 আছে সো এইটো আমি হিসাব কৰিম ইফালে সো b এর মান কিমান -b হোল স্কয়ার -4 এর মান কিমান 6 c এর মান কিমান 2 is equal to 1 হ'ব লাগিব ওকে নেক্সট b স্কয়ার equal to কিমান হ'ব 1 প্লাস ইফালে হিসাব করলে 48 is equal to 49 মানে b স্কয়ার b is equal to plus minus 7 সো অপশন কি আছে c যেটো আছে এটা আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এইটো বহুপদ যে আছে ঠিকই আছে লিখিছে মধ্যপদত যে ভাঙিছে পূরণ করলে 15 হৈ যাব আমাৰ লাগে কিমান 10 সো এইটো রং সো রং স্টেপটো হল স্টেপ 2 is my answer তাৰ পিছত কি কৈছে a x স্কয়ার bx এই সমীকৰণটোত কেইটা মূল থাকিব দুটা মূল থাকিব ওকে
এই তিনিটা সমান্তর প্ৰগতিত আছে মানে a minus 4/5 is equal to 4 minus a এইটো যদি এইটো minus a ইফালে আনো twice a আৰু 4 plus 4/5 so 5 মই লহগুণ ললো 20 plus 4 অর্থাৎ a equal to 24/5 লগতে 2 into থাকিব মানে 12/5 answer so option d যেটো আছে এটো আমাৰ correct answer okay তাৰ পিছত এটা সমান্তর প্ৰগতিৰ nতম পদ এটো হলে সাধারণ অন্তর নির্ণয় কৰিব লাগে এতিয়া a1 আমি কিমান পাম 3 plus 2 into 1 is equal to 5 a2 কিমান পাম 3 plus 4 equal to 7 সাধারণ অন্তর মানে কি 7 minus 5 is equal to 2 অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোয়েশ্চন টু এটো যদি বুজি পোৱা নাই এটো এটোৰ আনসার হ'ব ওকে 21 ফার্স্টত আমাৰ কি আছিল a5 যাই কেনে b লগত মিলিব 17 তাৰ পিছত n যাই কেনে নাই এটো ওলোৱা নাই s3 যাই কেনে a লগত মিলিব 24 ওলাই সো এটো অপশন b যেটো আছে এটো আমাৰ কারেক্ট আছিল ওকে 22 নম্বৰ কোয়েশ্চন চাও এতিয়া 22 এটো ap গঠন কৰিব সঠিক ক্ৰম লাগে তো প্ৰথম পদ এটো আমি 1 প্ৰথমে এটো লম তাৰ পিছত √3 বাঢ়িছে 3 টো আমি 2 নম্বৰত লম তাৰ পিছত এটা √3 এতে দুটা √3 3 নম্বৰত লম এতে তিনিটা √3 4 নম্বৰ লম এতিয়া ৰোমান 1 তাৰ পিছত ৰোমান 3 তাৰ পিছত ৰোমান 2 তাৰ পিছত ৰোমান 4 1 3 2 4 কোত আছে 1 3 2 4 एक्चुअली এটো অপশনতে নাই ওকে সো অপশনত মানে উল্টাকে আছে 1 3 2 4 এটো উল্টাকে আছে সো এইটো আমাৰ আনসার হ'ব ওকে তাৰ পিছত এইটোৰ আনসার অপশন সি যেটো আছে এটো কারেক্ট হ'ব এটো এক্সপ্লেনেশন অলপ বেলেগ টাইপৰ তাৰ পিছত 24 দুটা সমদ্বিবাহু ত্ৰিভুজ সদায় সদৃশ কাৰণ দিস ইজ ট্ৰু দিস ইজ ফলস দিস ইজ ট্ৰু সো অপশন 1 and 3 ইজ কারেক্ট ওকে এতিয়া চোৱা এই দুটা ত্ৰিভুজ সদৃশ কেনেকুৱা এই দুটাৰ মাজত কি মিল আছে বিকোণ ইজ ইকুৱেল টু কোণ r আৰু এই দুটাৰ মাজত কি আছে c কোণ ইজ ইকুৱেল টু p কোণ আৰু ফার্স্ট আৰু লাস্টৰ লগত কি আছে a কোণ ইজ ইকুৱেল টু কোণ q কোণ তে a q b r এতিয়া চোৱা a ফার্স্ট b সেকেন্ড c থার্ড অপশন যেটো c আছে এটো আমাৰ কারেক্ট ওকে এতিয়া চোৱা দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ লাগে ওকে সো দুটা বিন্দুৰ মাজৰ দূৰত্ব এটো এটা a b আছে এটো a আছে সো দুটা বিন্দুৰ মাজৰ দূৰত্ব এটো সাপোজ b, 0 এতে 0, a ওকে সো যদি মই স্কয়ার কৰি দিও এইটো c অপশনটো আমাৰ কারেক্ট হ'ব তাৰ পিছত এইটো যদি x অক্ষত এইটো আৰু এইটো বিন্দুৱে আমাৰ কি কৰিছে মানে এই কিবা অনুপাতত ভাগ কৰিছে সেই অনুপাতটো লাগে যে অনুপাতটো এইটো যেতিয়া আমি x, 0 লৈ কেনে আমি m1 + m2 m1 x2 m2 y1 আৰু ইফালে যে আছিল m1 m2 m1 y2 m2 y1 যে থাকে এইটো ফর্মুলা হলে আমি 1:2 পাম m আৰু n টোৰ মান ওকে এইটো কো লিনিয়ার হলে ত্রিভুজৰ কালি 0 হ'ব ত্রিভুজৰ কালি 0 হলে অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হয় ওকে আৰু এইটো সোয়া এইটো sin a এইটো sin a মানে এনেকে ওলাব পৰা এইটো আছে 2 এইটো আছে 3 এইটো কিমান হ'ব √5 হ'ব obviously এতিয়া আমি গোটেইখিনি ওলাব না লাগে এইখিনি মানে কি আমাৰ 10 সো 10 স্কয়ার a ইফালে আছে কি cos স্কয়ার a ডিভাইডেড বাই কি sin a 10 মানে কি sin a বাই sin স্কয়ার a বাই cos স্কয়ার a এইটো cos স্কয়ার a এইটো cos স্কয়ার a ক্যান্সেল হ'ব এইটো ক্যান্সেল হ'ব কি থাকিব sin a থাকিব এটা sin ক্যান্সেল অকল কি থাকিব sin a sin এর মান কিমান 2/3 সো অপশন বি ইজ কারেক্ট ওকে তাৰ পিছত এইটোৰ মান 1/3 হলে sec θ + tan θ ৰ মান ডাইৰেক্ট আমি লিখিম 3 এটো অলপ এক্সপ্লেনেশন আছে ওকে বাদ দিলো এতিয়া চোৱা x = this x y দুটা পূৰণ কৰিছে এইটো আৰু এইটো ইনটু কৰিছো সো এইটোৰ মান a tan θ b cot θ সো ab * 1 tan θ cot θ মানে 1 সো आंसर কি হ'ব ab ওকে তাৰ পিছত এইটো কোণৰ মান এইটো কোণৰ কিমান আধা এইটো কোণ 70 হলে এইটো 35 অপশন বি ইজ কারেক্ট তাৰ পিছত 33 নম্বৰ কোৱেশ্চনৰ অপশন পাই √3 হ'ব আমাৰ आंसर ওকে দেন 34 ৰ 40% বেগ বৃদ্ধি হলে আমাৰ
কিমান হ'ব 96% হ'ব তাৰপিছত কেন্দ্ৰত 1 ডিগ্ৰী হ'লে θ/360 1/360 পাই r স্কয়ার বৃত্তকলাৰ কালি হ'ব 36 নম্বৰ কোৱেশ্চন অপচন নম্বৰ সি ইজ কাৰেক্ট 37 নম্বৰ এক্সপ্লেনেশন কৰা নাই অপচন ডি ইজ কাৰেক্ট 38 নম্বৰ অপচন বি ইজ কাৰেক্ট 39 অপচন এ ইজ কাৰেক্ট 40 অপচন সি ইজ কাৰেক্ট ওকে এটো আয়তন মানে কি 4/3 r1 r2 আছে এতে পৃষ্ঠকালি লাগে পাই r1 স্কয়ার বাই 4 পাই r2 স্কয়ার এতে এইটো ক্যান্সেল সো r1 r2 এর অনুপাত কিমান 4/3 হোল স্কয়ার মানে 16:9 সো आंसर এটো ওকে এইটো আমাক কি লাগে y এর মান লাগে এতিয়া সো y এর মান ওকে এতিয়া যদি এই গোটেইখিনি যোগ কৰিম 1 2 3 4 divided by 4 equal to 5 তে x এর মান ইয়াৰ পৰা আমি 5 পাম তে ইয়াতে মই 5 দিম 1 2 3 4 5 divided by 5 equal to 10 মানে এই গোটেইখিনি যোগ কৰি এই 15 এর পৰা মাইনাস কৰিলে আমাৰ কি হৈ যাব आंसर যেটো 20 আছে এটো আমাৰ কারেক্ট হ'ব এটো উচ্চ সীমা আছে শ্ৰেণী সূচক আছে আমি কি উচ্চ আপার লিমিট প্লাস লোয়ার লিমিট divided by t equal to 45 পাইছো সো এটোৰ आंसर কি হ'ব आंसर ইজ কিমান আছিল 40 আছিল ওকে সো এডুকেশন শব্দটো মুঠ আখৰ কিমানটা 9টা আছে আৰু ব্যঞ্জন বৰ্ণ আছে ডি সি টি এন চাৰিটা 9 4/9 ওকে তাৰ পিছত এটা সম্ভাৱিতা x/12 আৰু নোহোৱা সম্ভাৱিতা নোহোৱাৰ পৰা যদি 1 মনৰ পৰা যদি নোহোৱা মাইনাস কৰো হোৱাটো হ'ব সো এটা আমি ক্যালকুলেশন কৰিম এটা আমি ক্যালকুলেশন কৰিলে x/12 তে 8 - 5/8 সো এতে কি হ'ব 3/8 ইফালে হ'ব x/12 4 দি কাটিলো 3 4 দি কাটিলো 2 অর্থাৎ x = 9/2 = 4.5 অপশন যেটো এ আছে দিস ইজ কারেক্ট এটা মোৰটা টস কৰিলে অতি কমে এটা পুচ্ছ এটা পুচ্ছ থাকিব লাগিব এটাতে না থাকে বাকি 7টা থাকিব অপশন সি যেটো আছে এটো আমাৰ কারেক্ট সো এনেকুৱা আমাৰ 45 এমসিকিউ বাকি এনেকুৱা কোশ্চেন বোৰ আহে এটো সোয়া লং কোশ্চেন ওকে দেন এনেকে আহে কোশ্চেন বোৰ নেক্সট আমাৰ কি আছে এনেকুৱা 58 59 আৰু এইটো আহিছে ইম্পৰ্টেন্ট বস্তু এটা ওকে অঙ্কনৰ পৰা আহিছে দ্বিঘাত বহুপদৰ পৰা 4 মাৰ্ক কৰা আহিছে ওকে সো থ্যাংক ইউ